যদি তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে শিক্ষাগুৰুসকলে আৰু তাৰ কৰ্মচাৰীসকলে প্ৰতিবাদ কৰি আছে প্ৰতিবাদ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ভিচিৰ বিৰুদ্ধে ভিচি শম্ভুনাথ সিং আৰু এখন স্বতন্ত্ৰ ছাত্ৰ একতা সভা লাগে বুলি তেওঁলোকে প্ৰতিবাদ কৰি আছে আমি এছএফআই অসম ৰাজ্যিক কমিটিয়ে সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছে প্ৰতিবাদকাৰীসকলক আৰু আমি স্পষ্টভাৱে দাবী জনাও যে অনতি পলমে অতি শীঘ্ৰে তেওঁ পলায়ন কৰি আছে তেওঁ পলাই আছে ভিচি আমাৰ শম্ভুনাথ সিং তেওঁ পলাই ফুৰিছে তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ দাবী যি ন্যায্য দাবী সেই ন্যায্য দাবীৰ ক্ষেত্ৰত তেওঁ মুখামুখি হ'বলৈ সাহস কৰিব পৰা নাই আৰু তাৰ কাৰণে তেওঁ পলাই ফুৰিবলগীয়া হৈছে গতিকে আমি অনতি পলমে অতি শীঘ্ৰে আমাৰ ভিচি শম্ভুনাথ সিঙে পদত্যাগ কৰক বুলি দাবী জনাইছো আৰু তাৰ সমান্তৰালভাৱে এটা সুস্থ শৈক্ষিক পৰিৱেশৰ কাৰণে এটা গণতান্ত্ৰিক পৰিৱেশৰ কাৰণে যি এখন স্বতন্ত্ৰ ছাত্ৰ একতা সভা এখন সুস্থ নিকা ছাত্ৰ একতা সভাৰ দাবী তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৰি আছে শিক্ষক গুৰুসকলে কৰি আছে আৰু কৰ্মচাৰীসকলে কৰি আছে সেই দাবী কৰ্তৃপক্ষই অতি সোনকালে শুনি পেলাই তাক কাৰ্যকৰী কৰিব লাগে সেয়া আমি এছএফআই অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছো কিন্তু তাৰ লগতে এই প্ৰশ্নটো উত্থাপন কৰিছো যে আমি যদি শম্ভুনাথ সিঙৰ বায়'ডাটাখন চাওঁ তেতিয়া আমি গম পাম যে অতি দুৰ্নীতিৰে ফচা এগৰাকী ব্যক্তি সেই দুৰ্নীতিৰে ফচা এগৰাকী ব্যক্তি যে আগতে তেওঁ পাটনা ইউনিভাৰ্চিটিৰ ভিচি আছিল আৰু তাৰপিছত তেওঁ বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ তেওঁৰ ওপৰত উত্থাপন হৈছিল তাৰপিছতো কিহৰ তাড়নাত কৰি আমাৰ এই চৰকাৰখনে সেই ব্যক্তিজনক যি ব্যক্তি আমাৰ অসমৰ আৱেগক সন্মান কৰিব নাজানে যে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তিল মানুহ সময় নাপালে সেই ব্যক্তিগৰাকী কেনেদৰে যাৰ অসমৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক বিষয়ৰ ওপৰত সামান্যতমো জ্ঞান নাই সেই ব্যক্তিগৰাকী কেনেদৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ যি তেজপুৰ বিশ্ববিদ্যালয় আন্দোলনৰ ফচল সেই তেজপুৰ বিশ্ববিদ্যালয়ত কেনেদৰে ভিচি হিচাপে নিযুক্তি দিলে সেই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছো কি চক্ৰান্ততা লুকাইছে এই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো আৰু আমি জনাই দিছো যে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী যিয়ে প্ৰতিবাদ কৰি আছে প্ৰত্যেকজন শিক্ষাগুৰু যিসকলে প্ৰতিবাদ কৰি আছে আৰু প্ৰত্যেকগৰাকী কৰ্মচাৰী যিসকলে প্ৰতিবাদ কৰি আছে ভিচিৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ কৰিছে এখন স্বতন্ত্ৰ নিকাচ সুস্থ ছাত্ৰ একতা সভাৰ কাৰণে সেই প্ৰতিবাদকাৰীসকলৰ লগত এছএফআই অসম ৰাজ্যিক কমিটি আছে